example number কিমান আছিল এইটো number 4 না example number 4 সলিউশন কৰোতে সব তোমাক কি দিয়া আছে a এটা বিন্দু আছে এনেকুৱা এটা x y এটা বিন্দু আছে যি বিন্দুটো পয়েন্ট দুটা বিন্দুৰ পৰা কি আছে সমান দূৰত্বত আছে এই 7,1 বিন্দু আৰু 3,5 বিন্দু এই দুটা বিন্দুৰ পৰা পয়েন্ট এটা বিন্দু কি আছে সমান দূৰত্বত আছে তাহলে সাপোজ এটা আমি লিখো p এই p বিন্দুটো এর পৰা যিমান দূৰত আছে b ৰ পৰা সেই একে দূৰত অৰ্থাৎ এইখিনি কি দূৰত্ব হয় নাই এইখিনি কি দূৰত্ব এই দূৰত্ব আৰু এই দূৰত্ব তোমাৰ কোশ্চনে কোৱামতে কি আছে সমান তো এটা এই চৰ্তৰ ওপৰত ভিত্তি কৰি আমি এই x আৰু y ৰ মাজৰ কি উলাব লাগে সম্পৰ্ক সো আমি কেনেকৈ কৈছো লিখিম p of here p of কি আছে x, y, কি আছে a of 7,1 and b of 3,5 p of this a of this and b of thisৰ পৰা সমান দূৰত্বত আছে নাই therefore আমি কি পাও p নামৰ এই বিন্দুটো a আৰু b এই দুটা বিন্দুৰ পৰা সমান দূৰত আছে মানে আমাৰ a2 আৰু a2 কি সমান অৰ্থাৎ আমি কি ক'ব পাৰি যে ap আৰু a bp কি সমান অৰ্থাৎ আমি লিখিব পাৰি কি যে therefore ap equal to bp এতিয়া আমি এই ap আৰু bp ৰ ওপৰত দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম root over ap এই দুটাৰ মাজত দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি কি হ'ব x minus 7 a x1 y1 p x2 y2 বুলি ধৰি লৈ তুমি মনে মনে সূত্ৰটো বহাই দিয়া কি x2 ঠাইত কি আছে x minus x অনৰ ঠাইত কি আছে 7 অৰ্থাৎ x2 minus x1 whole square plus সূত্ৰ কি আছে y2 minus y1 y2 ঠাইত কি আছে y minus এটা কি আছে 1 তাৰ ওপৰত কি হোল স্কয়াৰ হলিখিনি ইকুৱেল টু ap ৰ সূত্ৰতে এপ্লাই হৈ গল ইকুৱেল টু bp ৰ এতে সূত্ৰটো কি হ'ব ৰুট ওভাৰ তোমাৰ কি হ'ব এই দুটাৰ মাজৰ দূৰত্বৰ সূত্ৰ কি হ'ব x - 3 হোল স্কয়াৰ প্লাস y - 5 হোল স্কয়াৰ এতিয়া আমি কি কৰিম উভয় পক্ষৰ পৰা সমান সমান চিনৰ উভয় সাইডৰ পৰা এই ৰুট কি ক্যান্সেল তে ৰৈ গল কি x - 7 হোল স্কয়াৰ সোতে x ক তুমি a স্লক তুমি b ভাবা a - b হোল স্কয়াৰ হতো কি a স্কয়াৰ মানে কি x স্কয়াৰ minus twice হতো 2 into a into b তাহলে 2 এর 7 গুণ 14x বুঝা পায় plus b square b type is 7 square মানে কিমান 49 plus y minus 1 whole square এতে তুমি y a আৰু a অনক b তাহলে a minus b whole square তাহলে কি হয় a square a type কি y square minus twice হতো 2 into a into b তাহলে 2 এর 1 গুণ 2 আৰু এতে কি আছে y plus কি b square মানে 1 square মানে কিমান 1 equal to x minus 3 whole square কি হবে x square কি হবে a minus b whole square a minus b whole square হতো কি a square a টাইপ কি আছে x তারপর কি square minus twice ab twice a মানে x into b মানে কি 3 তাহলে 3 দুগুণে 6x তোমরা পাইলে কি লিখবা x 6x plus b square b মানে 3 square 9 plus y minus 5 whole square y square minus 10y plus 25
এতিয়া চোৱা সমান সমান চিহ্নৰ উভয় সাইডত যদি সেম বস্তু সেম চিহ্নত আছে তেন্তে কি যাব কেনসেল x স্কয়ার কেনসেল y স্কয়ার কেনসেল এটা রয়ে আছে কি -14x -14x আৰু তে কি x আছে নাই নাই না ইফালে আছে 6x -6x তো ইফালে হলে কি হ'ব +6x আৰু ইফালে কি আছে -14x তো কি হ'ব -8x গুড আৰু তোমাৰ কি আছে 49 প্লাস আৰু প্লাস 1 তোমাৰ হল 50 +50 ইফালে গলে কি হ'ব -50 হয় নাই হেতু হ'ব দিয়া বাট তুমি তো minus twice y it will minus twice y it will minus 10y আগত লৈ হলে কি হ'ব plus 10y minus 2y তোমাৰ কি হ'ব plus 8y equal to তোমাৰ কি আছে 50 ইফালে তোমাৰ কি হ'ব minus 50 আৰু আগৰ পৰা ইফালে কি আছে plus 9 আৰু plus 25 plus 35 plus কি 34 9 plus 25 কি হ'ব 34 কি plus আৰু এই হল 50 কি আছে প্লাস 80 বলে কি হ'ব মাইনাস -50 -34 কি হ'ব তাহলে কি হ'ব -16 গম পায় নাই গম নাপায় তো তোমার কি 8 দি দশক ক্যান্সেল যাব 8 8ত একবার 8 8ত একবার 8 16ত 2 টাইমস তোমার কি আছে -1x plus 1y equal to -2 তো এটা মাইনাস দিয়ে যদি পূরণ করি কি হবে x minus y equal to 2 আমি L2 লাইনত কি কৰিছো মাইনাস দি পূরণ কৰিছো মাইনাস দি পূরণ মানে প্লাস তো হ'ব মাইনাস মাইনাস তো হ'ব কি প্লাস -2 প্লাস +2 মাইনাস -2 কি প্লাস আৰু এতে কি আছে 1x মানে x 1y মানে y মানে তোমাৰ কি আছে 2 এইটো হল তোমাৰ নিৰ্ণয় সম্পৰ্ক